তোমাৰতো শেষ কৰি লওঁ হয় ব্ৰহ্ম আমি কিয় শ্ৰেষ্ঠ হ'ল না যেতিয়া কৃষ্ণ নাৰায়ণে সৃষ্টি পাতিছিল দেৱতাসকলক জন্ম দিছিল এই বহুত ঘটনা 33 কোটি দেৱতাক জন্ম দিলা ব্ৰহ্মা আদি কৰি তিতে নাৰায়ণে সিদ্ধান্ত এটাই দিছিল যে নামদেৱৰ মুক্তি হ'ব তোমালোকক দিছোঁ যদিও জন্ম দিছোঁ যদিও তোমালোকে মোৰ নাম লৈহে তোমালোকে মুক্তি লাভ কৰিব গতি পাবা মোৰ নাম নলকে কোনো চৰাচৰ ব্যক্তিয়ে মুক্তি লাভ কৰিব নোৱাৰে তিতে এই নাৰদে দেৱতাবিলাকক লগে দিলা যে তোমালোকে জন্ম দিছি চাৰিখন নামে কৰা শ্ৰেষ্ঠ তোমালোকে কোনে চিনিব পৃথিৱীত তোমালোকৰ পূজা পাতল কেনেকৈ হ'ব তোমালোকে এটা কাম কৰা নাৰায়ণৰ তাতে যাওক তেওঁলোকে গেল নাৰদৰ কথা শুনি ব্ৰহ্মা আদি কৰি নাৰায়ণৰ তাতে হে প্ৰভু তুমি কি কৰিলা আমাক জন্ম দি এনে তেনে পৃথিৱীত চিনাক্ত নোহোৱা কৰি দিলা চাৰিওকে যদি নামে থৈছ আমাৰ প্ৰচাৰ কেনেকৈ হ'ব আমাৰো এটা দিহা কৰা নাৰায়ণৰ উপায় বিমুখ ঠিক আছে ইমান যদি অনুৰোধ কৰছ কিন্তু চাৰিওকে নামে থৈছোঁ তিনিটা যুগত দুজা মানে দ্বিতীয় কৰ্ম কৈছোঁ সত্যৰ যুগত ধ্যান নাৰায়ণে তেতিয়া কৈছে যে ধ্যান কৰি সত্যৰ যুগৰ ব্যক্তিসকলে মুক্তি লাভ কৰিব আৰু ধ্যান কৰিব হৈ ধ্যান শেষত মোৰ নাম কৈহে ধ্যানটো শেষ কৰিব লাগিব তেতিয়াহে তাৰ ফলটো হ'ব যদি মোৰ নাম কৈ যদি আৰম্ভণিতো মন না শেষতো মোৰ নাম হ'ব লাগিব নহ'লে তাৰ ফল ক্ৰেতাৰ যুগ আহি ক্ৰেতাৰ যুগত যজ্ঞ নানান পূজা পাতল কৰি নানান বলি দি নানান ধৰণৰ যজ্ঞ পাতল তেতিয়া কৈছে যে যজ্ঞ যিজনে কৰে সেইজনেহে ফল পায় আৰু ধ্যান যিজনে কৰে সেইজনেহে ফল পায় বাকীবিলাকে নাপায় আৰু যজ্ঞ যাৰ নামত আহুতি দিয়ে সিয়াহে ফল হয় কইনা কাৰ নামত প্ৰচা যজ্ঞ কৰে সেই নামত দিলে তিনিজন ব্যক্তিহে ফল পাব বাকীবিলাকে একো কাকো কাম নহ'ব আৰু যজ্ঞ কৰাৰ প্ৰথমতে ঈশ্বৰৰ নাম শেষতো ঈশ্বৰৰ নামে দিয়ে সমাপ্ত কৰিব লাগিব তেতিয়াহে তাৰ এই যজ্ঞৰ ফলটো হ'ব নহ'লে সেই যজ্ঞ বিফলে যাব নাৰায়ণ কৈছে আহিল ডাকৰ যুগত পূজা নানান ধৰণৰ নাৰায়ণে কৈছে যে প্ৰথমতে তোমালোকক পুজিব পুত্ৰ দেৱতাক পুজিব শেষতে মোৰ নামত ফুলটো দিব সেইকাৰণে আমাৰ ব্ৰাহ্মণবিলাকে ওম ধূপায়ে নম ওম গণেশায় নম ওম ফুলে নম ওম প্ৰসাদে নম ওম অমুকে নম লাষ্টতহে কৃষ্ণাই নম লাষ্টতহে জয় কৃষ্ণৰ গৰ্জনী বলা কিয় কৰি সেইটো নকলি হলা হৈ সেই হৰিৰ নামত শেষ কৰিব লাগিব প্ৰথম আৰম্ভণিতো কৃষ্ণৰ গৰ্জনী বলা আৰু লাষ্টতও গোবিন্দ বুলি গৰ্জনী বলা হৰি বল তেতিয়াহে তাৰ ফলটো হ'ব যদি গোবিন্দৰ নাম যদি উচ্চাৰণ নহয় সেই পূজা অপবিত্ৰ বুলি কৈছে নাৰায়ণ শেষত কলিত যুগত এটাই নাম শ্ৰৱণ কীৰ্তন কৃষ্ণৰ কীৰ্তন বিনে বেলেগ নাই পূজা যদি কৰা তাৰ ফল একো নহ'ব মায়া পাবা ধ্যান পাবা মুক্তি নাপাবা কলিত যুগত কোনো অৱতাৰ নাই নামে অৱতাৰ নামতে সমস্ত আছে নামতে অৱতাৰ আছে সেইকাৰণে নামে সৰ্বশ্ৰেষ্ঠ ব্ৰহ্মক যদি আমি ভজবা লাগে আগৰ যুগবিলাকৰ বহুত কষ্ট ঠিকে কৈছে ধ্যান কৰাটো আমাৰ সহজ নহয় যজ্ঞ কৰিব লাগে বহুত খৰচ হয় সৰু সুৰা মানুহে পূজা এখন কৰিব লাগে কিমান লাগে জানাই কিন্তু হৰিৰ নাম কৰি যুগত কিমান সহজভাৱে হৈছে শুদ্ধ মানে ঈশ্বৰৰ নাম কৰিলে ঈশ্বৰক লাভ কৰিব পাৰে তাৰ মানুহৰ সুবিধা নহয় আমি তাতে বিশ্বাস নাজে অন্য ক'ৰবাত খুচৰি আছোঁ তাৰমানে আমাৰ ভাল ৰাস্তাটো এৰি আমি জংঘলৰ ৰাস্তাৰে যাই আছোঁ তাৰমানে সেই নৰকৰ ৰাস্তাৰে আমি যাই আছোঁ ধুনীয়া সুন্দৰ বাট দেখি দেখিছে ঈশ্বৰ কৃষ্ণৰ নাম লওক ভাগৱত শ্ৰৱণ কীৰ্তন কৰা আমি নকৰোঁ নকৰি আমাৰ কি হয় বৃথাই মনুষ্য জন্ম দিয়া আমাৰ এই মনুষ্য জন্মটো জীয়াই থাকি একো লাভ নাই যদি আমি হৰিৰ নাম নকৰোঁ দেহে মনে শুদ্ধ পবিত্ৰে যেতিয়া আমি হৰিৰ নাম লওঁ আন নামৰ দেৱক যদি ভজা
কিন্তু তেওঁলোকে মায়া দিব তোমাৰ যদি বোলে মোৰ পুত্ৰ নাই পুত্ৰ দিব মোৰ বোলে গাড়ী এখন লাগে গাড়ী দিব সমস্ত দিব মায়া দি থাকিব আৰু এইবিলাক কাঢ়িও নিব আজি দিছে কালি কাঢ়ি নিব যদি বুঢ়া পায় দেৱ দেৱী পূজা কৰিব সহজ নহয় যেনকে দিয়ে সেনকে দিয়ে কিন্তু গোবিন্দ যদি একবাৰ দিছে কৃষ্ণ যদি একবাৰ দিছে সি চিৰস্থায়ী তেওঁ ভাবিছিল নেকি তেওঁৰ একান্ত ভকত বিপ্ৰ দামোদৰ পাইছাই কিমান ভিক্ষাৰী আছিল সুদামা ক্ষেত্ৰত কিমান দুখীয়া আছিল কৃষ্ণ নামৰ আছিল পৰীক্ষা লৈছোঁ সেইকাৰণে আমিও কৃষ্ণ কথা শুনবা লাগিব ইয়াতে কৈছে আমাৰ শংকৰ গুৰুদেৱী হেন জানি সাৱধানে শুনা হবে নৰে নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে বাৰে বাৰে কৈ আছে কৃষ্ণৰ কথাত দিলে কীৰ্তনত দিলে বেলেগ ভক্তি নাই আৰু একদম সিদ্ধান্ত শাস্ত্ৰ ভাগৱত কলিত যুগ গৌৰ নিতাই আমিও কৈ দিছে কৃষ্ণ নাম দিলে ভক্তি নাই বাকী মায়াহে পাবা আমি মায়াত থাকলে জানো কিবা হ'ব একো নহয় অশান্তি মায়া মানে অশান্তি আমি ঘৰখনত গ'লে শান্তি পাওঁ নেকি একো শান্তি নাই একো শান্তিয়ে নাই চকুৰ পানী লৈ ভাবি কোনো নাচো পুত্ৰ জন্ম দিছোঁ ঈশ্বৰক ভাবি ভাবি হে এই চিত্ৰপটৰ ক্ষেত্ৰত পাইছা না যে ভগৱানে পুত্ৰ নিদে ই বোলে নহয় দিবাই লাগিব পিছত নিজে পুত্ৰৰ হাতত নিব সেইকাৰণে কৃষ্ণই কৈছে যে মই যেনেকৈ দিছোঁ তেনেকৈ থাকা অধিক বিচিবা লাগিব তপ জপ যজ্ঞ মহা দান তীৰ্থস্থান কৌটি ভাগ্য নহি কৃষ্ণ কথাৰ সমান এতিয়া কৈছে তপ জপ যজ্ঞ দান কৌটি তীৰ্থস্থান বুলি কৈছে স্নান আমি যদি পৃথিৱীত স্নান কৰি ঘূৰি ফুৰোঁ নদী নদী আমাৰ মুক্তি নহ'ব যদি আমি গোবিন্দৰ চৰণত ভকতৰ চৰণত যদি আমি ভক্তি কৰিব নোৱাৰোঁ একদিন এই শ্ৰীকৃষ্ণই বৃন্দাবনত ৰাতি বাঁহী বজাইছে আৰু এই বাঁহী বজাওঁতে যিমান গোপী আছে সকলোৱে গৈছে সেই বৃন্দাবন বাঁহীৰ মাত শুনি কৃষ্ণই যে বাঁহী বজাব কোনো নাপায় সেই বাঁহী য'ত বজাই তাতে বৃন্দাবন মনটো মানে কৃষ্ণৰ প্ৰতি ইমানেই ভাল পোৱা প্ৰেম গোপীবিলাকে কৰিছে আৰু সেই তাতে ৰাধাও আছিল ৰাধাৰ কথাটো আছে ৰাধা মস্ত ভক্তিবান আছিল আৰু ৰাধাই সিদিনা ইয়াতে নাই বেলেগ ৰাধা ইমানে আছিল গোপী বুলি কোৱা নহয় যে ৰাধা নামটো নাই গোপী বুলি আছে তেওঁ একান্ত ভক্তি কৰে কৃষ্ণ দিনে ৰাতি সিদিনা অহংকাৰ হ'ল ৰাধা মই কৃষ্ণই মোক নহ'লে মানে বৃন্দাবনত বাঢ়ি বজোৱা নহ'লে মই নহ'লে সভা নকৰোঁ মই নহ'লে থকা নহ'লে বৃন্দাবন মিছা কথা আজি মই নাযাওঁ অহংকাৰ আহিল ৰাধা সেইকাৰণে আমিও অহংকাৰ কৰিব নালাগে ৰাধাই অহংকাৰ কৰি দৰ্জা মাৰিও শুই আছোঁ সৰুত আৰু সেই সময়ত কৃষ্ণ ইফালে ইফালে চাই আছে ৰাধা নাই বৃন্দাবন চব গোপী আহিছে বাগৰি বাগৰি নৃত্য কৰি আছে কৃষ্ণ নাম লৈ আছে ৰাধা নাই আজি অন্তৰ্যামী নাৰায়ণে গমে পালা আৰু ৰাধাৰ অহংকাৰ আছে ঘৰত বাগান দি আছে মই আনবা যাব লাগিব মই যদি আনবা যাব ৰাধাই নাহে ৰাধাই কৈছে কৃষ্ণ নাহাকে মই নাযাওঁ আজি নাযাওঁ কোনদিনা যাওঁ আজি নাযাওঁ কৃষ্ণ আহে চাম কৃষ্ণ বুলি নহয় মই যাবাই লাগিব ৰাধাই বোলে বৰ অহংকাৰ অহংকাৰতো দৰ্পচূৰ্ণ কৰিবই লাগিব এইবুলি কৃষ্ণই ৰাধাৰ মন্দিৰত গৈছিল ঘৰত গৈছিল যাই মাতৰ মাত কৈছে অ' ৰাধা সুন্দৰী আই ক'ত আছা বহুত মৰম কৰে কৃষ্ণই থাপ কৈছে দৰ্জা ৰাধা কৈছে মইতো শুনি মই কৃষ্ণ অ প্ৰভু নেকি ৰঙতে দৰ্জাখন খুলি ল'ব সেইবুলি ৰাধাই দৰ্জাখন খুলিছিল খুলি কৃষ্ণ কৈছে কৃষ্ণ সুধিছে তুমিতো জানাই বৃন্দাবনত ইমান গোপী নৃত্য কৰি আছে তুমি নহ'লে বৃন্দাবন সভা নকৰোঁ তুমি হৈছে মোৰ একান্ত ভক্ত তুমি যাবাই লাগিব যেনেকৈ নহয় বোলে মই আজি যাব নোৱাৰোঁ কিয় মোৰ বেমাৰ
দাদাই ভক্তি ধৰিছে সঁচা ক'ব নোৱাৰে না মোৰ বেমাৰ কাকালৰ বি মই ফাইলৰ কাৰণে আজি বাগাত দি আছোঁ চৰ্দি জ্বৰ দেখা পাই বেয়া গৈছে তিনিটা কৈছে মোৰ চৰ্দি জ্বৰ ডাঙৰ নহ'ব জ্বৰ সেনে পৰীক্ষা লৈ বিলাক দাদা কৈছে মোৰ জ্বৰ এনেও কৈছে মোৰ জ্বৰ মোৰ কাকালৈ মোক খালোঁ সঁচাই তোমাক আকৌ তুমি যাবাই লাগিব তুমি নেকি নহ'ব বৃন্দাবন তুমি যাবাই লাগিব যেনেকি নহওক তুমি যাবা নোৱাৰোঁ সঁচাই যাব মই খোজ কাঢ়িবই নোৱাৰোঁ মোৰ ভৰি দি গা দি তৎ কৰি জমজমি মাৰি আছোঁ নোৱাৰোঁ যাবা কৃষ্ণ বোলে ভাল লাগে এই ওপৰত থবা লাগে ওপৰত থবা লাগে তলত মহিয়ে তলত নামিব লাগিব ৰাধা ওপৰত থবা লাগিব এতিয়া ৰাধা কৈছে তেনেহ'লে মই কান্ধৰ দিম আমি জানা না তোমাক চবতছে ওপৰত নিম মানে মোৰ চৰণত সেৱা কৰে তলত তোমাক আজি মই চবতছে ওপৰত দিম মোৰ ওপৰত থম তুমি যাবা না এইখিনি ভাগৱতত আছে কীৰ্তনত আছে কিন্তু ৰাধা হিচাপে এই গোপী হিচাপে ৰাধা শব্দ আছে গোপীয়ে ৰাধা গোপী বুলি কয় আমাৰ ৰাধা নাম এই 16 গোপিনী সেই এটাই তাৰপিছত নহয় কৃষ্ণই যেতিয়া ক'লা যে তুমি মোৰ কান্ধত উঠা তোমাৰ সুন্দৰভাৱে মোৰ লৈ যা ৰাধাই বোলে বাপৰে বাপ মোৰ নিচিনা ভাগ্যৱতী নাই মই ইমানেই ডাঙৰ ভকত না ভগৱানে মোক কান্ধত নিব পৃথিৱীৰ দেৱ দেৱীবিলাকে ব্ৰহ্মা মহেশ্বৰে চিন্তা কৰি কৃষ্ণক নকয় সেইজন কৃষ্ণ মোক কান্ধত নিব হাঁহি হাঁচি মনে মনে ৰাধাই ফূৰ্তি লাগছে বোলে অঁ সঁচাই নি উঠাই কৃষ্ণ ধুনীয়াকৈ বহি মাতি বহি কান্ধত উঠা দিছে ৰাধাই বোলে জাপ মাৰি কান্ধত উঠা যাওঁতে কৃষ্ণ ৰাধাই একদম পৰি মুখ চুখ ফুং হৈ গ'ল নাকে তেতিয়া জ্বলবা ধৰিছে মুখ চাপ নাখায় ৰাধাই আচৰিত হ'ল কৃষ্ণ ৰাধা চকু মেৰচাই গ'ল আৰু মোৰ ভুল হৈছে ভগৱান কৃষ্ণক মই চিনি নাপালোঁ কিয় কান্ধত উঠা লৈছোঁ মই কি মানে কান্দা কৰিছোঁ মই নোৱা ভুল হ'ল ভগৱানৰ মোক দুখ ধৰিলা সেই বুলি ৰাধাই কান্দি 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 নাই কৃষ্ণ নাহিল বৃন্দাবনত গৈছে দাউৰি দাউৰি গৰুবিলাকৰ মাজত সোমাইছে তাতো নাই এই ঘটনাটো নাৰদে গম পায় নাৰদে বোলে কৃষ্ণ বাঢ়িব যে ৰাত্ৰি কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছে কিন্তু গোপীবিলাকে কান্দি আছে কৃষ্ণক দেখা নাপে ভগৱানৰ প্ৰভু ক'ত দিয়ে কৃষ্ণ মানে জানে গোপীবিলাকক মাতি কৃষ্ণ আজি নাই কি খাবা মই কৃষ্ণক বিচাৰিব লাগে গোপীবিলাকক কৈছে তোমালোকে চিন্তা নকৰিবা তোমালোকে নাকান্দবা নহ'লে প্ৰাণ বায়ু উৰি যায় গোপী কান্দে সেয়ে কান্দে চবে কান্দছে কৃষ্ণ নাই নাৰদে কৈছে তোমালোকে চিন্তা নকৰিবা গোপীসকলে কৈছে মই কৃষ্ণক আনি দিমে যেনেকৈ নহয় আনি দিম মই তোমালোকৰ কথা দিছোঁ ধৈৰ্য ধৰা নাই কান্দা কাটা লৈ দিছে বৃন্দাবন নাৰদে বিশ্ৰী বৈকুণ্ঠ দিছে বৈকুণ্ঠ অনন্ত সজ্জাত বাগান দি আছে কৃষ্ণ নাৰদে প্ৰভু বৃন্দাবনত তুমিয়ে বাঢ়িব যে গোপীবিলাকক ভকতবিলাকক ভক্তেনীবিলাকক মাতছ আৰু তুমি আহি ইয়াতে বাগান দি আছ কি খাবা বোলে মই যাবা নোৱাৰোঁ কি বোলে মোৰো জ্বৰ মোৰো কি জ্বৰহে আপুনি এতিয়া তাতে বাঢ়িব আছে আপোনাৰ লীলা তুমি বুজে আপোনাৰ জ্বৰ বোলে মই জ্বৰ উঠা কৰোঁ মোৰ আজি কিবা হৈছে দেই দেহাটো ভগৱান হ'লেও মোৰ কিবা হৈছে কিবা পাপ চাপ কৰিছোঁ নেকি কি হৈছে ক'ব নোহোৱা কিবা এটা হৈছে মোৰ বেমাৰ কিন্তু তোমাৰ বেমাৰ ভাল কৰিব লাগিব নাৰদে কৈছে ভাল কৰিব লাগিব কচোন কি ঔষধ দিলে ভাল হ'ব তোমাৰ বেমাৰটো বোলে ঔষধ এটা আছে কিন্তু তোমাৰ দ্বাৰা সম্ভৱ নহ'ব নাৰদে কৈছে মোৰ দ্বাৰা সম্ভৱ নহ'ব মই যাব নেকি জ্বৰ সংক্ৰমণটো পাতা হ'লেও মই আনি দিম তুমি কওক তেতিয়া কৃষ্ণ কৈছে নাৰদক যে মোক একবিধে ঔষধ আছে সেইবিধ মোৰ বিৰাট প্ৰিয় বস্তু এইটো হৈছে ভকতৰ ধূলা নাৰদে কৈছে ভকতৰ ধূলা ভকত বৈষ্ণৱৰ ধূলা যদি মোক আনি দিব পাৰা মোৰ জ্বৰ ভাল হৈ যাব মোৰ এই আকুৰি বেমাৰ চব ভাল হৈ যাব তুমি আনি দিয়া এতিয়া নাৰদে হাঁহি কৈছে প্ৰভু সহজ কথা ভকতৰ ধূলা মই আনি দিবা দৈত্য যাম আনি দিম মোৰ পিতা ব্ৰহ্মাই মই আনি দিম সঁচা আনি দিবা জ্বৰ আনি দিয়া সেইবিলাক দাউৰি বেছি ঢেঁকী বাহন উঠি একদম ব্ৰহ্মপুৰ
ব্ৰহ্মা হ'ব যাই বাটৰ মাথো কৈছে পিতা ডাঙৰ কথা বোলে কি প্ৰভুৰে তেনে জ্বৰ বেমাৰ বোলে কিয় এই মোৰ ভকতৰ ধূলা নিবা তুমি ভকত নহয় তোমাৰ ধূলা অলপ প্ৰয়োজন হৈছে লাগিল হাক আৰু এতিয়া ব্ৰহ্মা কৈছে তই নাইছিলা চিনি নাপায় ভকত মইতো ভকত নহয় কি প্ৰভু পিতা মোৰ ভকত নহয় মোৰ ভকত নহয় মানা না মোক মায়া ধেৰ আবদ্ধ কৰি থৈ দিছি সৃষ্টি কৰিব দিছি নানান ধৰণৰ মায়াত মই নিজকে মানে চাম্ভিব নোৱাৰোঁ মই ভকত নহয় মই ঈশ্বৰৰ নাম ল'ব পৰা নাই মই মায়াতে আবদ্ধ হৈ আছোঁ মই ঈশ্বৰৰ নাম শুদ্ধ হৈ মই ল'ব পৰা নাই সেইকাৰণে মই ভকত নহয় মোৰ এই খোলা দিয়ে তোমাৰ কামত নহ'ব এতিয়া নাৰদে আচৰিত ৰবা দেৱতাৰ ভিতৰতে ব্ৰহ্মা আৰু ব্ৰহ্মা শ্ৰেষ্ঠ ইয়ে যদি ভকত নহয় ভয় শুনিছে এই শিৱ হ'ব শিৱত তাকে যাবলৈ কৰি ৰাখক কেচি আৰু ডাউৰি যদি শিৱত থাকে বোলে শিৱ এনেকৈ ঘটনা প্ৰভুৰ মানে বেমাৰ চৰণত ধূলা লাগে তুমি দিয়া তুমিতো ভকত নোহোৱা যদি এতিয়া শিৱ কৈছে বাপৰে বাপ মই যোগী ভকত বুলি খাই গৈছে মই যোগী হৈ কিন্তু মইতো ভকত হ'ব পৰা নাই শুদ্ধ হৈ মই ভকত হ'ব পৰা নাই কিয় মই মায়াত আবদ্ধ হৈ আছোঁ সংহাৰ কৰি মই ঈশ্বৰৰ নাম আহিয়ে পাব অলপ ধ্যান কৰোঁ তথাপিতো এই পাৰ্বতীৰ ঘেনঘেনি গণেশৰ ঘেনঘেনি কাৰ্তিকৰ ঘেনঘেনি ল'ৰা ছোৱালী শুদ্ধভাৱে ঈশ্বৰৰ নাম ল'ব পৰা নাই সেইকাৰণে মই ভকত নহয় চব দেৱতাবিলাকৰ ওচৰত সকলোৱে ক'লে আমি ভকত মানুহ এতিয়া নাৰদ আচৰিত হ'ল বাপৰে বাপ ভকত কোনিকে ভকত বেছি বনা কোনি ভকত কিন্তু উপায় নাপাই নাৰদ তিৰোতাতে আহিছে এই বৃন্দাবনত আহিছে আৰু বহুবিলাকক কৈছিল যে মই এটা বস্তু তোমালোকৰ বিষয় বোলে কি বোলে প্ৰভুক আনিবলৈ কথা দিছিলোঁ প্ৰভু ইভাগে জোৰত পৰি আছে ভকতত ধূলা লাগে মই এই ত্ৰিভুৱন যেন বিষ্ণু দেৱ দেৱী আদি কৰি ভকতৰ ধূলা নাপাওঁ এতিয়া গোপীসকলে হাত জোৰ কৰি দিছিল তুমি ইমান কষ্টই থকা নালাগে ভকত কৰি তুমি চিনি নাপাওঁ যিয়ে ঈশ্বৰৰ নাম গুণ লৈ বাঢ়ি বাঢ়ি ঈশ্বৰৰ প্ৰেমত আকুল হৈ থাকিব ঈশ্বৰৰ কীৰ্তন কৰি থাকিব এইসকলে ভকত আজি আমি যে বৃন্দাবনত যে কান্দি কান্দি ঈশ্বৰৰ নাম যে লৈ আছোঁ মায়া ত্যাগ কৰি ঘৰ ত্যাগ কৰি এইখিনি সময়ত আমিহে ভকত আমাৰ যদি চৰণত ধূলা নিদিব পাৰা সেয়ে ঈশ্বৰে গ্ৰহণ কৰে এয়া যি ভকত সেইকাৰণে এই উদ্দেশ্যটো আজি যে আমি চাৰিজনী লগ হৈছোঁ কৃষ্ণ কথা যে আলাপ আলোচনা কৰিছোঁ আজি এখিনি ভকত ইয়াৰ চৰণত ধূলা দি আমি ভিতৰত ল'ব পাৰোঁ পবিত্ৰ আজি আমাৰ কাম নাথাকে বুলি কৈছে তাৰপিছত এই গোপীবিলাকৰ চৰণত ধূলা নি কৃষ্ণৰ হাতত দিছিল কৃষ্ণই দূৰৰ পৰা দেখিছিল চিকমিক চিকমিক আনা আনা সোনকাল লৈ আহা গম পাইছিল নাৰদে নি দিলা কৃষ্ণই আৰু ভৰি একদম হৃদয়ত লৈছিল চৰণত ধূলা লোৱাৰ লগে লগে কৃষ্ণ একদম উজ্জ্বল ৰূপ দেখা দিছিল ৰূপ হৈ একদম দেখা দিলে ভৰিখন দিলে বৃন্দাবন গুচি যায় সেইকাৰণে ভকত হৈছে সৰ্বশ্ৰেষ্ঠ ভকতৰ চৰণত ধূলা যদি আমি ল'ব পাৰোঁ এই জনমতো ল'ব লাগিব ফিৰ জনমতো নাপাবা সেইকাৰণে ভকতক আমি শুশ্ৰূষা কৰিব লাগে আছে ভাগৱতত তৃতীয় স্কন্ধত কৈছোঁ এইটো যে 16 গোপিনী যে কৈছিল এই 16 গোপিনী কেনেকৈ সৃষ্টি হ'ল সেইটো আৰু বেলেগ এইটো নৰকক বহি 16,000 গোপী বিয়া মূলত মেইন কথা হ'ল যে ভক্ত যদি হ'ব ভগৱানৰ প্ৰতি যদি ভগৱানৰ দান হৈছে তাতে লৈ যাওঁ এইটোৱে কিন্তু আমি এই যিখিনি ইয়াতে বহি আছোঁ গোপিনী এই আজি হৈছে ঈশ্বৰে আজি বন্দী হৈ আছে আমাৰ ইয়াতে সেইকাৰণে মাধৱ গুৰুদেৱে দেখিছে একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণনাম
গাঁৱে এটা বসিয়া যথাৰ্থ বৈকুণ্ঠক কৰি হৰি যোগীৰ হৃদয়েৰে থাকা সাক্ষাতে তথাৰ্থ মাধৱ গুৰুদেৱে লিখিছিল যে যিজন একান্ত ভকতে মোৰ গুণনাম গাব সেই জাগাতে মই বৃন্দাবনতো নাথাকোঁ, মই তীৰ্থতো নাথাকোঁ, মই বৈকুণ্ঠতো নাথাকোঁ, মই যোগীৰ হৃদয়তো নাথাকোঁ, মই থাকোঁ ক'ত ভকতৰ সংগ য'ত মোৰ আলাপ আলোচনা হয় কৃষ্ণ কথা মোৰ নাম য'ত চলি থাকে মই সেই জাগাত থাকোঁ। আজি এই জাগাত ঈশ্বৰ আছে, কৃষ্ণ সাক্ষাৎ আমি কথা নাই, কৃষ্ণই কৈছে চাই আছে। সেইকাৰণে তীৰ্থত দেৱতা তীৰ্থত কৰি ভকতেহে বৰ বুলি কৈছিল। দেৱতা তীৰ্থত কৰিও শ্ৰেষ্ঠ হৈছে ভকত। আমি চিনি নাপাওঁ কাৰণে আমি পাপৰ পৰা আমাৰ পৰিত্ৰাণ সাধু অংগৰ চাপ পাই লাগিব। এইটো ভগৱানে কৈছে